বিশ্বৰ আটাইতকৈ ধনী মুছলমান দেশ কোনখন আপুনি জানেনে? ছৌদি নে UAE? পিছে আপুনি আৰু মই ভবাৰ দৰে ইয়াৰ এখনো নহয়। তেনেহলে বিশ্বৰ আটাইতকৈ ধনী মুছলমান দেশ কোনখন বাৰু? য'ত সাধাৰণ মানুহৰো আছে ৰাজকীয় জীৱনশৈলী। আগন্তুক বছৰবোৰত ইছলাম বিশ্বজুৰি সৰ্ববৃহৎ ধৰ্ম হিচাপে পৰিগণিত হ'ব পাৰে বুলি বিশ্বাস কৰা হয়। ছৌদি আৰৱ আৰু ইণ্ডোনেছিয়াকে ধৰি বহু দেশত মুছলমান জনসংখ্যাৰ সংখ্যাগৰিষ্ঠ। ধৰ্মৰ সাদৃশ্য থকাৰ পাছতো এই দেশসমূহৰ অৰ্থনৈতিক পৰিস্থিতি একেবাৰেই বেলেগ। এই দেশসমূহৰ নিজস্ব নিৰ্দিষ্ট অৰ্থনৈতিক স্তৰ আছে। ইছলাম বিশ্বৰ দ্বিতীয় বৃহত্তৰ ধৰ্ম আৰু সমগ্ৰ বিশ্বতে প্ৰায় 1.9 বিলিয়ন লোকে এই ধৰ্ম অনুসৰণ কৰে। বিশ্বৰ 50খনতকৈ অধিক দেশত মুছলমান সংখ্যাগৰিষ্ঠ। ছৌদি আৰৱ, তুৰ্কী, ইৰাণ আৰু UAEৰ বিষয়ে মুছলমান দেশত বহুত আলোচনা হয়। ইয়াৰ ভিতৰত ছৌদি আৰু UAEক বিশেষভাৱে ধনী দেশ হিচাপে পৰিগণিত কৰা হৈছে। খাৰুৱা তেলৰ মজুতৰ বাবে দুয়োখন দেশৰ আধিপত্য আছে যদিও যদি আমি আটাইতকৈ ধনী মুছলমান দেশৰ কথা কওঁ তেন্তে কাটাৰ UAEৰ আৰু ছৌদি আৰৱতকৈ আগবাঢ়ি আছে। ধনী মুছলমান দেশৰ তালিকাত শীৰ্ষস্থানত আছে কাটাৰ। ইয়াত সাধাৰণ মানুহৰ জীৱন ধাৰণ মানদণ্ড যথেষ্ট ভাল। Temco.coত প্ৰকাশিত ইউনিভাৰ্চিটি মেগাজিন.ca প্ৰতিবেদন অনুসৰি কাটাৰ আটাইতকৈ ধনী মুছলমান সংখ্যাগৰিষ্ঠ দেশৰ তালিকাত শীৰ্ষত আছে। কাটাৰৰ জনসংখ্যা প্ৰায় 17 লাখ আৰু 2021 চনত কাটাৰৰ জনমূৰি GDP আছিল $88,919। ইয়াৰ ফলত কাটাৰ বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ ভিতৰত অন্যতম হৈ পৰিল। দেশৰ অৰ্থনীতি মূলতঃ প্ৰাকৃতিক গেছ, তেল আৰু পেট্ৰ'কেমিকেলৰ ৰপ্তানিৰ ওপৰত নিৰ্ভৰশীল। দ্বিতীয়তে এই তালিকাত দ্বিতীয় স্থানত আছে কুৱেইট। কুৱেইটৰ জনসংখ্যা 35 লাখ আৰু 2021 চনত দেশৰ কুৱেইটাৰত প্ৰায় 104 মিলিয়ন ৱেৰেল খাৰুৱা তেলৰ মজুত আছে। ই দেশৰ অৰ্থনীতি শক্তিশালী কৰে। কুৱেইটৰ অৰ্থনৈতিক অৱস্থা শক্তিশালী কৰাত জাহাজ উদ্যোগ আৰু বিত্তীয় সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। 2010 চনত ব্ৰুনাইৰ জনমূৰি GDP $50,506, যাৰ ফলত ই তৃতীয় ধনী মুছলমান সংখ্যাগৰিষ্ঠ দেশ হিচাপে পৰিগণিত হৈছিল। ব্ৰুনাই সম্পদ ইয়াৰ তেল মজুত আৰু প্ৰাকৃতিক গেছৰ ক্ষেত্ৰত পৰাও আহে। UAEৰ অৰ্থনীতিও তেল আৰু গেছ উদ্যোগৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ ৰপ্তানিত UAEৰ অৰ্থনীতিত যথেষ্ট অৰিহণা যোগায়।